নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ তোমালোকৰ 12ৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ যিটো এডুকেশ্যন ছাবজেক্ট আছে সেই এডুকেশ্যন ছাবজেক্টৰ তোমালোকৰ এইটো কনচেপচুৱেল ক্লাছ হ'ব। ইয়াত তোমালোকক টপিকবোৰ বুজোৱা হ'ব। সেই টপিকবোৰৰ ভিতৰত তোমালোকৰ মাধ্যমিক শিক্ষা, অসমত মাধ্যমিক শিক্ষাৰ কিবা সমস্যা আছে নেকি, সেই আনুষ্ঠানিক শিক্ষা, অগতানুগতিক শিক্ষা, পৰিৱেশ শিক্ষানো কি বা পৰিৱেশ বুলিলে আমি কি বুজো, মূল্যবোধ শিক্ষা বা মূল্যবোধ মানে কি, সবলীকৰণ মানে কি, শিক্ষণ মানে কি হয় আৰু শিক্ষণৰ প্ৰধান নীতি, এই গোটেইসমূহ আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু আমি ইতিমধ্যে তোমালোকৰ ক্লাছ 12ৰ এডুকেশ্যন ছাবজেক্টৰ সকলোবোৰ পাঠৰ সকলোবোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ ভিডিঅ' আমি এই চেনেলটোত আপলোড কৰিছোঁ। গতিকে তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিবা। লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বোলা। এতিয়া আমি চাওঁ বোলা যে মাধ্যমিক শিক্ষা কি। ইয়াতে মই যোনখিনি ভাবিছোঁ যে তোমালোকৰ অকণমান মানে বুজিবলৈ কঠিন হ'ব পাৰে সেই টপিকবোৰ মই লৈ আহিছোঁ এডুকেশ্যন ছাবজেক্টৰ। গতিকে তোমালোকে ইয়াৰ উপৰি যদি তোমালোকক কোনোবা এটা টপিক বুজাই দিব লাগে বা তোমালোকে বুজি পোৱা নাই, সেইটো মোক কমেণ্ট বক্সত লিখি জনাব। মই সেই টপিকটোৰ ওপৰতো ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা মাধ্যমিক শিক্ষা কি হয়। মাধ্যমিক শিক্ষা হৈছে আমাৰ প্ৰাথমিক শিক্ষা। তোমালোকে যোনটো সৰুকালত শিক্ষা লৈছে সেইটো প্ৰাথমিক শিক্ষা। প্ৰাথমিক শিক্ষা তোমালোকে বুজি পোৱাই। প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষা BA MA এইবোৰ উচ্চ শিক্ষাৰ মাজৰ যোনটো আমাৰ শিক্ষা ব্যৱস্থা, সেই মাজৰ শিক্ষা ব্যৱস্থাটোকে আমি মাধ্যমিক শিক্ষা বুলি কওঁ। মানে মাধ্যমিক শিক্ষা হৈছে কি প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ শিক্ষা ব্যৱস্থা। ঠিকে আছে, তোমালোকে মাধ্যমিক শিক্ষা কাক বোলে বুজি পাইছা। এতিয়া চোৱা, মাধ্যমিক শিক্ষাই কি কৰে যে কিশোৰ কিশোৰীসকলৰ ভৱিষ্যত জীৱনৰ বাবে কিশোৰ কিশোৰীসকলক প্ৰস্তুত কৰোৱায়। ঠিক আছে, এইটো হৈছে মাধ্যমিক শিক্ষাৰ এটা কাৰ্য। মাধ্যমিক শিক্ষাই কিশোৰ কিশোৰীৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। ঠিক আছে, আৰু এই যোনটো মাধ্যমিক শিক্ষা, এই মাধ্যমিক শিক্ষাৰ ওপৰত এখন আয়োগ গঠন কৰা হৈছিলে। সেই আয়োগখনৰ নাম কি জানানে তোমালোকে? সেই আয়োগখনক আমি কি বুলি কওঁ? মাধ্যমিক শিক্ষা আয়োগ বুলি কওঁ। লক্ষ্মণ স্বামী মুডালিয়াৰ সভাপতিত্বত এই আয়োগখন গঠন কৰা হৈছিলে। কিমান চনত গঠন কৰা হৈছিলে? 1952-53 চনত গঠন কৰা হৈছিলে। তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিলে? মাধ্যমিক শিক্ষা আয়োগখনৰ সভাপতি কোন আছিলে? তোমালোকে লিখিবা উত্তৰত লক্ষ্মণ স্বামী মুডালিয়া। ঠিক আছে, কিমান চনত গঠন কৰা হৈছিলে? 1952-53 চনত। এইখিনিলৈকে তোমালোকে নিশ্চয়কৈ বুজি পাইছা। ঠিক আছে, আমি পিছৰটো টপিক চাওঁ। ইয়াৰ পিছতে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা। অসমত আমাৰ কিছুমান মাধ্যমিক শিক্ষাক লৈ সমস্যা আছে, যেনে মাধ্যমিক বিদ্যালয় বিতৰণ। মানে কোনোবা এখন ঠাইত হয়তো মাধ্যমিক বিদ্যালয় দুখনকৈ আছে, কোনোবা এখন ঠাইত হয়তো মাধ্যমিক বিদ্যালয় নায়েই, সেইটো এটা সমস্যা হয়নে? মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই, এইটো মাধ্যমিক শিক্ষাৰ সমস্যা আমাৰ অসমত। তাৰপিছত পাঠ্যপুথিৰ যোগানত অসুবিধা। যিমানখিনি হয়তো পাঠ্যপুথি লাগে সিমানখিনি পাঠ্যপুথি যোগান ধৰিব পৰা নাই, সেইটো মাধ্যমিক শিক্ষাৰ সমস্যা। মাধ্যমিক বিদ্যালয়ৰ দুৰাৱস্থা। বৰ্তমান জুনিয়ৰ কলেজবোৰ আমাৰ স্থাপন কৰা হৈছে, সেই গতিকে মাধ্যমিক শিক্ষাৰ যোনটো মানে তোমালোকৰ যোনটো মাধ্যমিক শিক্ষাৰ যোনটো সমস্যা, সেইটো অকণমান হ'লেও কমিছে যেতিয়া জুনিয়ৰ কলেজবোৰ স্থাপন কৰাৰ ফলত। কিন্তু তথাপিতো মাধ্যমিক বিদ্যালয়ৰ যোনটো দুৰাৱস্থা, বিদ্যালয়ৰ যিটো অৱস্থা, সেইটো এতিয়াও ইমানকৈ ঠিক হোৱা নাই। তাৰপিছত প্ৰায়োগিক ৰূপত বৃত্তিমুখী শিক্ষা অসমত সফল নহয়। প্ৰায়োগিক ৰূপত বৃত্তিমুখী শিক্ষাক ইমান কৰা হোৱা নাই। কিতাপে পত্ৰই লিখা আছে যে বৃত্তিমুখী শিক্ষা দিব লাগে, কিন্তু প্ৰয়োগ কৰা হোৱা নাই, দিয়া হোৱা নাই। ইংৰাজী বিষয়ৰ শিক্ষাদানৰ অভাৱ। ইংৰাজীৰ বিষয়ত শিক্ষাদান কৰিবলৈ বহুতো পিছপৰা অঞ্চলৰ কি হয়, বহুত ল'ৰা ছোৱালীয়ে ইংৰাজী বিষয়টো বুলি ক'লেই ভয় খায়। ইংৰাজীত পঢ়িব লাগিব নেকি, এনেধৰণৰ সমস্যাই কি কৰে দেখা দিয়ে। আৰু এনেধৰণে সমস্যাৰ কাৰণে ল'ৰা ছোৱালীয়ে পঢ়িবলৈ অকণ যাবলৈ ভয় কৰে। আৰু এইটো হৈছে আমাৰ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা। ইয়াৰ উপৰিও তোমালোকৰ পাঠ্যপুথিত আছে উপযুক্ত শিক্ষকৰ অভাৱ, যোনটো বৰ্তমান সময়ত হয়তো কমিছে। বৰ্তমান সময়ত তোমালোকৰ উপযুক্ত শিক্ষকৰ অভাৱটো নাই, কাৰণ টিচাৰবোৰ নিয়োগ কৰা হয় তেওঁলোকৰ কোৱালিটি চাই পেলাই, কোৱালিফিকেশ্যন চাই তেওঁলোকক এক্সাম লৈ পেলাই ধুনীয়াকৈ তেওঁলোকক মানে নিয়োগ কৰা হয়। গতিকে তোমালোকে এতিয়া আৰু শিক্ষকৰ অভাৱ বা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ এইবোৰ নিলিখিলেও হ'ব। ঠিক আছে, তোমালোকে এইখিনি লিখিলে হৈ যাব। তাৰপিছতে চাওঁ আমি আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজা। এতিয়া চোৱা, আনুষ্ঠানিক শিক্ষা কি? আনুষ্ঠানিক শিক্ষা হৈছে চাৰিবেৰৰ মাজত আবদ্ধ শিক্ষা। মানে তোমালোকে যোনটো শিক্ষা স্কুলত লৈ আছা সেইটোৱে আনুষ্ঠানিক শিক্ষা। স্কুলত তোমালোকে চাৰিবেৰৰ মাজত বহি পেলাই পঢ়ি আছা, শিক্ষকে পঢ়াইছে, তোমালোকে পঢ়িছা হয়নে? সেইটোৱে তোমালোকৰ আনুষ্ঠানিক শিক্ষা। ঠিক আছে, আনুষ্ঠানিক শিক্ষা বুলি ক'লে সেইটোৱে। আৰু আনুষ্ঠানিক শিক্ষাত বয়সৰ সীমা আছে। এতিয়া চোৱা, তোমালোকৰ যোনখিনি লগৰ ল'ৰা ছোৱালী আছে, সেই লগৰ ল'ৰা ছোৱালীখিনি তোমালোকৰ সমবয়সীয়া হয়। তোমালোকৰ লগত 30 বা 35 বছৰৰ কোনেও পঢ়ি থকা নাই, বা তাতকৈ সৰু কোনেও তোমালোকৰ লগত পঢ়ি থকা নাই। তোমালোকৰ বয়সটো সমানে,
1-2 বছৰ ইফাল সিফাল হ'ব পাৰে কিন্তু বয়সৰ তোমালোকৰ যোনটো স্তৰ সেইটো একেই সমান হয় তোমালোকৰ গতিকে বয়সৰ সীমা আনুষ্ঠানিক শিক্ষাত থাকে আনুষ্ঠানিক শিক্ষা তোমালোকে বুজি পাইছা তোমালোকে লৈ থকা শিক্ষাটো আনুষ্ঠানিক শিক্ষা এতিয়া চোৱা আমি এটা চাব লাগিব অগতানুগতিক শিক্ষা গতিকে অগতানুগতিক শিক্ষা কি আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এক সুসংগঠিত পৰিকল্পিত শিক্ষা ব্যৱস্থা অগতানুগতিক শিক্ষাও কি কৰা হয় পৰিকল্পিতভাৱে প্ৰদান কৰা হয় আৰু সকলো লোকৰ বাবে এই শিক্ষা দিয়া হয় যোনসকল লোকে আধাতে স্কুল এৰি দিলে বা পঢ়িব নোৱাৰিলে তেনে ক্ষেত্ৰত মানে তেনেকুৱা যোনবোৰ পঢ়িবলৈ মন থকা ব্যক্তি আছে তেওঁলোকক এই শিক্ষা প্ৰদান কৰা হয় আৰু প্ৰাপ্তবয়স্ক শিক্ষাও ইয়াত প্ৰদান কৰা হয় এতিয়া চোৱা এইসমূহৰ কিছুমান অনুষ্ঠান আছে দূৰ শিক্ষা ব্যৱস্থা তোমালোকে পঢ়িছা পাইছা হয়নে সেইসমূহ আইডল আছে ইগনো আছে এই গোটেইসমূহ ডাকযোগে শিক্ষা আছে এই গোটেইসমূহ অগতানুগতিক শিক্ষাত সোমাই পৰিব অগতানুগতিক শিক্ষাত চাৰ্টিফিকেট দিব মাৰ্কশ্বিট দিব আৰু ইয়াত কোনো বয়সৰ সীমা নাথাকে চাৰিবেৰৰ মাজত আবদ্ধ নহয় টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত যোনটো কানেকশ্যন সেইটো ইমান ভালকৈ নহ'বও পাৰে কিন্তু আমাৰ আনুষ্ঠানিক শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যোনটো কানেকশ্যন সেইটো বহুত ধুনীয়াকৈ হয় আমি এতিয়া পিছতো চাওঁ এটা চব পৰিৱেশ ইয়াৰ পিছত আহিলে ইয়াৰ পিছৰ পাঠটোৰ পৰিৱেশ বুলিলে তোমালোকে কি বুজা আমাৰ চাৰিওফালে যোনবোৰ জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিৱেষ্টিত কৰি ৰখা পৰিস্থিতি আছে সেই পৰিস্থিতিক আমি পৰিৱেশ বুলি কওঁ কোনে নকওঁ পৰিৱেশৰ ভাগ 3টা প্ৰাকৃতিক পৰিৱেশ তোমালোকে ধুনীয়াকৈ পঢ়িছা নিশ্চয় সামাজিক পৰিৱেশ মানৱসৃষ্ট পৰিৱেশ প্ৰাকৃতিক পৰিৱেশত কি আহিব সামাজিক পৰিৱেশত কি আহিব মানৱসৃষ্ট পৰিৱেশত কি আহিব তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ইয়াৰ পিছতে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ কাৰণে দিয়া শিক্ষাক পৰিৱেশ শিক্ষা বোলা হয় ঠিক আছে এইটো পৰিৱেশৰ দেই এইকণতে পৰিৱেশে হৈ থাকিলে মোৰ অকণমান টাইপিং মিষ্টেক হৈ থাকিলে এইটো তোমালোকে লিখি ল'বা আৰু এতিয়া তোমালোকে যিহেতু ডাঙৰ ল'ৰা ছোৱালী ঠিক আছে মই জাষ্ট বুজাবৰ কাৰণে তোমালোকক আহিছোঁ গতিকে তোমালোকে কিমানখিনি বুজি পাইছা নাই পোৱা সেইটো মোক কমেণ্ট বক্সত লিখি পেলাই জনাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে তুমি ভিডিঅ'টোত এটা লাইক কৰিবা তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু আমি এডুকেশ্যনৰ যিহেতু গোটেই কিতাপৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ দি শেষ কৰিলোঁ গতিকে তোমালোকক মই সুধিছিলোঁ তোমালোকৰ বাবে কোনটো ছাবজেক্টৰ ভিডিঅ' আনিব লাগে তোমালোকে এডুকেশ্যনৰ ভিডিঅ' আনিবলৈ মানে বেছিকৈ ভোট কৰিলা গতিকে এডুকেশ্যনৰ ভিডিঅ' লৈ আহিছোঁ গতিকে এডুকেশ্যনৰ ভিডিঅ' আনিবলৈ কনচেপচুৱেল ক্লাছেই আছিলে গতিকে মই তোমালোকৰ কাৰণে এইখিনি লৈ আহিলোঁ ইয়াৰ উপৰিও যদি তোমালোকে বুজি নোপোৱা কিবা টপিক আছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা মই সেইখিনিও বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া চাওঁ মূল্যবোধ শিক্ষা কি ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহৰণ কৰা জ্ঞানক কি বুলি কোৱা হয় মূল্যবোধ শিক্ষা বুলি কোৱা হয় এতিয়া চাওঁ তোমালোকে যেতিয়া বহি থাকা মন্দিৰ প্ৰাংগণত কিবা পূজা পাতে বা মন্দিৰ প্ৰাংগণত বা নামঘৰত সভা পাতে তেতিয়া যে সৰু পোৱালিবোৰ বহি থাকে ডাঙৰ মানুহ আহিলে বয়োজ্যেষ্ঠ মানুহ আহিলে কি কৰে সৰু পোৱালিটোক মাহঁতে উঠিবলৈ কয় তুমি উঠা মোৰ কোচলৈ আহা তুমি ককা বা আইতাক বহিবলৈ দিয়া বা ডাঙৰ মানুহজনক বহিবলৈ দিয়া কিহৰ কাৰণে এইটো চব মূল্যবোধ ঠিক আছে যে ডাঙৰ মানুহ দেখিলে সৰুৱে কি কৰিব লাগে উঠি দিব লাগে আগতে শিক্ষকসকলক যেতিয়া দেখে আমি যেতিয়া দেখোঁ বা আমাৰ আগৰ ল'ৰা ছোৱালীসমূহ আমাৰ পিছৰ পৰা এইটো নাইকিয়াই হৈছে প্ৰায় কি কৰে টিচাৰক যদি ক'ৰবাত দেখোঁ আমি চাইকেল যদি চলাই গৈ থাকোঁ আমি চাইকেলৰ পৰা নামি দিওঁ বাইকত যদি আমি গৈ থাকোঁ বাইক ৰখাই পেলাই নামি মাতষাৰ হ'লেও দি যাওঁ কিন্তু বৰ্তমান সেইটো দেখিবলৈ পোৱা নাযায় কিন্তু এইটো হৈছে মূল্যবোধ ঠিক আছে ই ব্যক্তিৰ ভাল হোৱাটো বিচাৰে মূল্যবোধে কি বিচাৰে ব্যক্তিৰ ভাল হোৱাটো বিচাৰে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে কোনে সহায় কৰে মূল্যবোধে ব্যক্তিৰ ব্যক্তিত্ব বিকাশতো সহায় কৰে ঠিক আছে এইখিনি আছিলে মূল্যবোধ শিক্ষা নিশ্চয়কৈ তোমালোকে বুজি পাইছা এতিয়া চোৱা সবলীকৰণ মানে কি ইয়াত মই মহিলা সবলীকৰণৰ ওপৰত ক'বলৈ নাযাওঁ মই সবলীকৰণৰ বিষয়ে ক'ম কাৰণ মহিলা সবলীকৰণৰ ওপৰত তোমালোকে পঢ়িছা কিতাপত যদি বুজি পোৱা নাই ক'বা মোক মই পিছত বুজাই দিম এই সবলীকৰণ মানে হৈছে কি যে প্ৰয়োজন হোৱা সামৰ্থ্য সৃষ্টিৰ প্ৰক্ৰিয়া আমাৰ যোনসমূহ কাম কৰিবলৈ আমাৰ প্ৰয়োজন হয় সেই প্ৰয়োজনৰ যোনটো সামৰ্থ্য আমি সৃষ্টি কৰিব পাৰোঁ সেইটোৱে হৈছে সবলীকৰণ যেনে কাম কৰিবলৈ অধিকাৰ প্ৰদান কৰা এতিয়া যে ছোৱালী মানুহক যে কয় যে তুমি অকল এইটো কামহে কৰিবা সেইটো কাম নকৰিবা ঘৰুৱা কাম কৰিবা বজাৰ নকৰিবা যে সেইবোৰৰ মানে এতিয়া কি হৈছে সেইবোৰ লাহে লাহে পৰিৱৰ্তন হৈছে আৰু এই যে ছোৱালী মানুহকো বজাৰ কৰিবলৈ পঠোৱা হৈছে ছোৱালী মানুহক বাইক শিকোৱা হৈছে কোন ছোৱালীয়ে বাইক চলোৱা মোক কমেণ্ট কৰি জনাবা বাইক শিকোৱা হৈছে হয়নে মানে ল'ৰাৰ সমানে ছোৱালীকো যে অধিকাৰসমূহ দিয়া হৈছে এইটোৱে হৈছে সবলীকৰণ ঠিক আছে মানে কাম কৰিবলৈ যেতিয়া অধিকাৰ প্ৰদান কৰিব সেইটোৱে সবলীকৰণ বুজি পাইছা নিশ্চয় এতিয়া চোৱা শিক্ষণ মানে কি যে অভিজ্ঞতাৰ যোগেদি প্ৰতিক্ৰিয়া বা আচৰণ সংশোধন কৰাই হৈছে শিক্ষণ আমি যেতিয়া কিবা এটা অভিজ্ঞতা লওঁ সেই অভিজ্ঞতাটোৰ পৰা আমি কি কৰোঁ আমাৰ যোনটো প্ৰতিক্ৰিয়া আমাৰ যোনটো আচৰণ আমি যেতিয়া কোনো এটা অভিজ্ঞতাৰ সন্মুখীন হওঁ তেতিয়া আমি নিজক সংশোধন কৰোঁ আমি ধৰা খুব খং কৰোঁ
মানুহৰ ওচৰত আমি যদি খুব বেছিকৈ খং কৰোঁ, মানুহে যদি আমাক কিবা এটা কথা কৈ দিয়ে, তাৰপিছত কি হয় আমি অনুশোচনা কৰোঁ যে এই কথাটো মই এনেকৈ ক'ব নালাগিছিলে, কথাটো মই ভালকৈও ক'ব পাৰিলোহেঁতেন, হয়নে? সেই যে মই শিক্ষাটো ল'লোঁ তাৰ পৰা, আৰু সেইটো মই পিছত কি কৰিম, মোৰ নিজৰ জীৱনত মই প্ৰয়োগ কৰিম যে এনেকুৱা ঠাইত এনেকুৱা কথা ক'ব নালাগে, ঠিক আছে? সেইটোৰ পৰা কি হ'ল, মই কিবা এটা শিকিলোঁ, সেইটো শিক্ষণ কি হয় যে অভ্যাসে শিক্ষণক স্থায়ী ৰূপ দিয়ে। যেতিয়া আমি কিবা এটা বস্তু বাৰে বাৰে অভ্যাস কৰোঁ, তেতিয়াহ'লে ই আমাৰ শিক্ষণক স্থায়ী ৰূপ দিয়ে। এতিয়া চাইকেল যে চলোৱা, চাইকেল চলাওঁতে প্ৰথমবাৰ পৰি পেলাই যদি এৰি দিয়া, তেতিয়া আৰু তোমালোকে সেইটো কৰিব পাৰিবানে? চাইকেলখন আকৌ চলাব পাৰিবানে? বা তোমালোকে শিকিব পাৰিবা জানো যদি এৰি দিয়া পৰিলোঁ বুলি? নোৱাৰিবা। আৰু যদি তোমালোকে কি কৰা যে পৰিলোঁ আকৌ এবাৰ মই চলাই চাওঁ, তেনেকৈ যদি তোমালোকে পিছৰবাৰ শিকা, তেতিয়া তোমালোকে পাৰিবানে নাই? এতিয়া চাইকেল চলোৱাটো তেনেকৈয়ে শিকিছোঁ আমি সকলোৱে, হয়নে? তাৰপিছত নতুন অভিজ্ঞতাৰ দ্বাৰা কি হয়, শিক্ষণ সম্ভৱ হয়। আমি যেতিয়া নতুন নতুন এক্সপিৰিয়েঞ্চবোৰ কৰোঁ, নতুন নতুন অভিজ্ঞতাবোৰ লওঁ, তাৰ দ্বাৰাও আমি শিক্ষণ লাভ কৰোঁ। এইখিনিলৈকে নিশ্চয় বুজি পাইছা? এতিয়া আমি চাওঁ বোলে শিক্ষণৰ প্ৰধান নীতি। শিক্ষণৰ প্ৰধান নীতি কেইটা? শিক্ষণৰ প্ৰধান নীতি হৈছে 3টা। কি? প্ৰস্তুতি নীতি, তাৰপৰা ফলাফলৰ নীতি, তাৰপৰা অনুশীলনৰ নীতি। চ' আমি প্ৰথমতে কি কৰোঁ, প্ৰস্তুতি চলাওঁ। আমাৰ পৰীক্ষা এটা আহি আছে, আমি প্ৰস্তুতি চলাওঁ যে মই এডুকেশ্যনৰ ক্লাছত পৰীক্ষা ল'ব, গতিকে মই এইখিনি ধুনীয়াকৈ পঢ়োঁ, মোৰ পৰীক্ষা ভাল হ'ব বুলি নিজে ভাবি পেলাই আমি পঢ়িলোঁ। ফলাফলটো কি হ'ল, সঁচাকৈ আমাৰ পৰীক্ষা ভাল হ'ল, ঠিক আছে? ক্লাছত টেষ্ট ল'লে, ক্লাছ টেষ্টটো আমাৰ ভাল হ'ল। যেতিয়া ভাল হ'ব, তেতিয়া মই পিছৰটো যেতিয়া পৰীক্ষা ল'ব, তাৰ কাৰণে কি কৰিম, আকৌ অনুশীলন কৰিম নে নকৰিম? গতিকে কি হ'ব তেতিয়া, আমাৰ প্ৰথমতে আমি প্ৰস্তুতি কৰিলোঁ, প্ৰস্তুতি চলালোঁ ধুনীয়াকৈ, তাৰপিছত আমাৰ ফলাফল আহিব, ফলাফলৰ পিছত আমি কি কৰিম, অনুশীলন কৰিম। যদি আমি প্ৰস্তুতি প্ৰথমতে চলাবই লাগিব। প্ৰস্তুতি চলোৱাৰ পিছত যদি ফলাফলটো বেয়া আহিল, তেতিয়া আমি কি কৰিম, অনুশীলন হয়তো নকৰিব পাৰোঁ। বেয়া যেতিয়া ফলাফল আহিব, আমি অনুশীলন নকৰিব পাৰোঁ। আৰু যদি ফলাফল ভাল হ'ব, আমি অনুশীলন কৰি পেলাই কি কৰিম, তাক আৰু ভাল কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? শিক্ষণৰ নীতি 3টা। তোমালোকে বুজি পাইছা? ইয়াৰ পিছত চোৱা, স্মৃতি আৰু বিস্মৃতি। স্মৃতি আৰু বিস্মৃতি পাঠটো পঢ়ি কোনে কোনে ভাল পোৱা কমেণ্ট বক্সত জনাবা দেই। এতিয়া চোৱা, স্মৃতি হৈছে কি, এক মানসিক ক্ৰিয়া। আমাৰ মানসপটত কি হয়, দীৰ্ঘদিন ধৰি অংকিত হৈ ৰোৱা প্ৰক্ৰিয়াক কি কৰা হয়, স্মৃতি বোলা হয়। দীৰ্ঘদিন ধৰি যদি আমি কিবা এটা কথা মনত ৰাখোঁ, তেতিয়া আমি তাক কি কৰোঁ, আমাৰ স্মৃতিত এই বস্তুটো বহি গৈছে আৰু আমি এইটো বুজি পাইছোঁ আৰু, ঠিক আছে? এইটো আমি স্মৃতি বুলি কয়। যেনে আমি ধৰা কিবা এটা কথা সৰুতে ঘটা কিবা এটা ঘটনা আমাৰ এতিয়াও মনত আছে, সেইটো আমাৰ স্মৃতিত আছে বুলি কওঁ আমি। তাৰপাছত স্মৃতি প্ৰক্ৰিয়াত ঘাইকৈ 4টা পৰ্যায়ত নিহিত থাকে। কেইটাত? 4টাত। শিক্ষণ বা অভিজ্ঞতা, আয়ত্তকৰণ, সংৰক্ষণ, পুনঃস্মৰণৰ, প্ৰত্যাভিজ্ঞা। প্ৰথমতে আমি অভিজ্ঞতা লওঁ, তাৰপৰা আমি অভিজ্ঞতাটোৰ পৰা আমি কি কৰোঁ, অভিজ্ঞতা লওঁ, আমি বস্তুবোৰ আয়ত্ত কৰোঁ, আয়ত্ত কৰি আমি সেইবোৰ সংৰক্ষিত কৰি পেলাই আমাৰ মনৰ মাজত ৰাখোঁ, আৰু সেইবোৰ আমি মাজে সময়ে কি কৰোঁ, স্মৰণ কৰি থাকোঁ, কথাই কাৰোবাক কওঁ, হয়নে? বা আমাৰ নিজৰে মনলৈ আহে, তেনেকৈ আমাৰ পুনঃস্মৰণ হয়, আৰু তাৰপিছত প্ৰত্যাভিজ্ঞা হয়। তাৰপিছত ঠিক আছে, এইটো চোৱা বিস্মৃতি। ইয়াৰ পিছত আহিলে বিস্মৃতি হৈছে অতীত অভিজ্ঞতা, পুনঃস্মৰণত অসামৰ্থ্যই হৈছে পাহৰণি বা বিস্মৃতি। যেতিয়া আমি কোনো এটা বস্তু বহুত বেছি সময় ধৰি মনত ৰাখিব নোৱাৰোঁ, সেইটোৱে বিস্মৃতি। আৰু বিস্মৃতি 2টা কাৰণত হয়, এটা হৈছে শাৰীৰিক কাৰণ হ'ব পাৰে, আৰু এটা হৈছে মানসিক কাৰণ, ঠিক আছে? এইবোৰ ধুনীয়াকৈ মই যেতিয়া তোমালোকক অনুশীলনী প্ৰশ্নবোৰ কৰাইছিলোঁ, তাত ধুনীয়াকৈ গোটেইসমূহ কৰোৱা আছে, তোমালোকে সেইখিনি ভিডিঅ' চাই ল'বা। আৰু এতিয়া আমি পিছৰটো চাওঁ, অনুসংগমূলক স্মৃতি। অনুসংগমূলক স্মৃতি বুলিলে কি বুজা জানানে? অনুসংগমূলক স্মৃতি মানে কি? অনুসংগমূলক স্মৃতি মানে কি, এতিয়া ধৰা তোমালোকৰ স্কুলৰ যোনগৰাকী বা যোনজন এডুকেশ্যনৰ শিক্ষক আছে, তোমালোকে এতিয়া তেওঁৰ লগত ধুনীয়াকৈ কথা চথা পাতি আছা, তোমালোকে পঢ়িছা, তেওঁ পঢ়াইছা, তোমালোকে পঢ়িছা, ঠিক আছে? তাৰপিছত তোমালোকে পাছ কৰি গুচি গ'লা, হাই ছেকেণ্ডেৰী পাছ কৰি গ'লা, বহু দিন হ'ল, তোমালোকে চাকৰি ল'লা, তোমালোকে বিয়াও পাতিলা, বিয়াও হ'লা, তোমালোকৰ বাচ্ছাও হ'ল, তাৰপিছত আৰু কি হ'ল, বহুত দিন হৈ গ'ল, বহুত বছৰৰ মূৰত তোমালোকে সেই শিক্ষকজনক আকৌ লগ পালা। এতিয়া তোমালোকক যোনে এডুকেশ্যন ছাবজেক্টটো পঢ়াই আছে, তেওঁক তোমালোকে আকৌ লগ পালা। যেতিয়া লগ পাবা, তেতিয়া কি হ'ব, তোমালোকৰ হাই ছেকেণ্ডেৰীত যোনবোৰ ঘটনা তোমালোকৰ ঘটিছিলে, যোনবোৰ তোমালোকে ছাৰৰ লগত বা মেমৰ লগত যোনবোৰ তোমালোকে সময় কটাইছিলে, সেইসমূহ তোমালোকৰ লাহে লাহে এটা এটাকৈ কি হ'ব, তোমালোকৰ মনলৈ আহিব। এই যে তোমালোকৰ এটা এটাকৈ মনলৈ আহিব, এইটো হৈছে অনুসংগমূলক স্মৃতি। এতিয়া ধৰা তোমালোকৰ LP স্কুলৰ কোনোবা এজন শিক্ষকক বৰ্তমানে পাহৰি গৈছা, ইমান মনত নাই। যদি শিক্ষকজনক লগ পোৱা, তেতিয়াহ'লে কি হ'ব, শিক্ষকজনৰ লগত জড়িত বিভিন্ন স্মৃতি তোমালোকৰ মনলৈ আহিব। এই যে বিভিন্ন স্মৃতি তোমালোকৰ মনলৈ আহিব, এইটো অকল এইটো অনুসংগমূলক স্মৃতি বুলি কয়। অকল শিক্ষকেই নহয়, যিকোনো মানুহ বা যিকোনো বস্তু হ'ব পাৰে, বা যিকোনো এখন ঠাইও হ'ব পাৰে। কোনোবা এখন ঠাইলৈ বহুত সৰুতে গৈছিলা, তাৰপিছত তোমালোকে সেই ঠাইখনলৈ যদি এতিয়া যোৱা, বহুত তোমালোকৰ সেই সৰুকালৰ স্মৃতি মনলৈ আহিব। এই যে মনলৈ আহিব, এইটোৱে অনুসংগমূলক স্মৃতি, মানে এটাৰ লগত এটা আমাৰ স্মৃতি জড়িত হৈ থাকে, ঠিক আছে? এতিয়া চোৱা, মনোযোগ
আৰু আগ্ৰহ মনোযোগ হৈছে কি এক মানসিক ক্ৰিয়া মনোযোগ আমি কি কৰোঁ আমি আমাৰ কোনোবা এটা বস্তু যেতিয়া ভাল লাগে তেতিয়াহ'লে আমি সেইটো মনোযোগেৰে শুনো এতিয়া এডুকেশ্যনৰ ক্লাছবোৰ যেতিয়া তোমালোকৰ ভাল লাগিব মনোযোগ দি শুনিবা যদি বেয়া লাগিব তেতিয়া তোমালোকে শুনিব জানো শুনিবলৈ মন নাযাব হয়নে আমি কি কৰিম বন্ধ কৰি থৈ দিম নুশুনো যা বুলি হয় নহয় যেতিয়া ভাল লাগিব আমি সেইটো ৰচোন আকৌ এবাৰ শুনি চাওঁ এনেকৈ কৰি পেলাই আমি শুনো আগ্ৰহ কেতিয়া হয় যেতিয়া কোনো এটা বিষয় বা বস্তুৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু বিষয়টোৰ লগত এক সম্বন্ধ স্থাপিত হয় তেতিয়াই আগ্ৰহ হৈ পৰে এতিয়া চোৱা এডুকেশ্যন ছাবজেক্টটো ধৰা খুব এটা ভাল লগা ছাবজেক্ট বহুত ভাল লগা মোৰতো বহুত মানে প্ৰিয় ছাবজেক্ট হয় গতিকে এতিয়া চোৱা এডুকেশ্যন ছাবজেক্টটো তোমালোকক বোলে এনেকুৱা এজন শিক্ষকে পঢ়ালে বা তোমালোকৰ যেনিবাতে শিক্ষকেই নাছিল স্কুলত তেনেধৰণৰ যদি হয় তোমালোকে খুলিলে বুজিয়ে নোপোৱা তেনেকুৱা যদি হয় তোমালোকে পঢ়িবা জানো তোমালোকে নপঢ়িবা কি কৰিবা এৰি দিবা গতিকে তোমালোকে পঢ়িবলৈ হ'লে কি কৰিব লাগিব প্ৰথমতে ভালকৈ তোমালোকক পঢ়াব লাগিব হয় নহয় তোমালোকৰ বস্তুটোৰ প্ৰতি আগ্ৰহটো আহিব লাগিব তেতিয়া তোমালোকে সেইটো বস্তু ভালকৈ পঢ়িব পাৰিবা মানে যেতিয়া তোমালোকৰ বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব আহে গুৰুত্বপূৰ্ণ তোমালোকৰ বাবে হৈ পৰে সেইটোৰ বিষয়ৰ লগত যেতিয়া সম্বন্ধ তোমালোকৰ স্থাপিত হৈ যায় তেতিয়া কি হৈ যায় আগ্ৰহী হৈ পৰা তোমালোক বা আমি তোমালোক বুলি নহয় আমি সকলোবোৰ মই বুজাবৰ কাৰণে তোমালোক কৈ আছোঁ গতিকে সকলোবোৰ কি হয় আগ্ৰহ হৈ পৰে সেইটোৱে আগ্ৰহ বুলি আমি তেতিয়াই তাক কওঁ ঠিক আছে বুজি পাইছা ইয়াৰ পিছত চোৱা ইয়াৰ পিছত আৰু দুটা চেপ্টাৰৰ দুটা টপিক মানসিক স্বাস্থ্য আৰু পৰিসংখ্যা বিজ্ঞানটো বুজাম ইয়াৰ আগতে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে মই বুজাব পাৰিছোঁনে নাই তোমালোকে বুজি পাইছানে নাই বহুতে মোক কমেণ্টত সোধে যে আপুনি শিক্ষয়িত্ৰী কৰি আছে নেকি গতিকে মই এই প্ৰশ্নটো তোমালোকক সুধিছোঁ তোমালোকে কি ভাবা মই শিক্ষয়িত্ৰী কৰি আছোঁ মই শিক্ষয়িত্ৰী হয় নে নহয় তোমালোকে মোৰ পঢ়ুৱাটোৰ পৰা তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে শিক্ষয়িত্ৰী হয় নে নহয় গতিকে সেইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু এতিয়া আমি মানসিক স্বাস্থ্যনো কি চাম মানসিক স্বাস্থ্য হৈছে যে নিৰোগী মানসিক অৱস্থা এটাকে আমি মানসিক স্বাস্থ্য বুলি কওঁ যাৰ কোনো ৰোগ নাই দৈহিকভাৱেও হ'ব পাৰে আৰু মেণ্টেলিও হ'ব পাৰে মানসিক বহুতো মানে ৰোগ আছে বহুতো ৰোগ ধৰা পৰিছে গতিকে এইসমূহৰ বিষয়ে আমি বেলেগ এটা ক্লাছত আকৌ বেলেগ এদিন আলোচনা কৰিম গতিকে মানসিক স্বাস্থ্য যদি লিখিবলৈ আহে তোমালোকে লিখিব পাৰিবা যে নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বুলি কোৱা হয় তাৰপৰা পৰিসংখ্যা বিজ্ঞানৰ যি শাখাই সংখ্যামূলক তথ্য সংগ্ৰহ কৰি তাক সুসংবদ্ধ কৰে আৰু শৃংখলাবদ্ধভাৱে উপস্থাপন কৰি তাৰ তাৎপৰ্য দাঙি ধৰে তাকে পৰিসংখ্যা বিজ্ঞান বোলে পৰিসংখ্যা বিজ্ঞানে কি কৰে তথ্যসমূহক একগোট কৰি সুসংবদ্ধ কৰি পেলাই ধুনীয়াকৈ উপস্থাপন কৰি তাৰ তাৎপৰ্য দাঙি ধৰে ঠিক আছে ইয়াৰ ডিটেইলছ ভিডিঅ' চেনেলত আপলোড কৰা হৈছে তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা আৰু তোমালোকে মোক কমেণ্ট কৰি নিশ্চয়কৈ জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লৈ আহিব লাগে কোনটো ছাবজেক্টৰ ভিডিঅ' লৈ আহিব লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু তোমালোকে ভিডিঅ'বোৰ চাই ইমান ধুনীয়া কমেণ্ট কৰা বহুত ভাল লাগে গতিকে তোমালোকৰ কাৰণে ইমান ব্যস্ততাৰ মাজতো ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনি তোমালোকে বুজি পাইছানে নাই বুজাব পাৰিলোঁ নে নাই কমেণ্ট বক্সত জনোৱাৰ লগতে তোমালোকে ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ